নামনিৰ পাছত এইবাৰ উজনি অসমত চলিবলৈ গৈ আছে উচ্ছেদ উৰিয়ামঘাটৰ ৩০০০ বিঘা বনভূমিত ড্ৰোনেৰে এই মুহূৰ্তত জৰীপ চলোৱা হৈছে বিভিন্ন প্ৰান্তত বৰ্তমান সময়ছোৱাত চলি থকা উচ্ছেদৰ দৃশ্যাংশ আমি দেখুৱাই গৈছো নামনি অসমৰ পৰিৱেশ সকলোৱে দেখিলে এইবাৰ উজনিত হ'বলৈ গৈ আছে উচ্ছেদ অভিযান সৰ্ববৃহৎ উচ্ছেদ অভিযান এইবাৰ হ'ব নামনিৰ পাছত উজনিত উৰিয়ামঘাটত বিশেষকৈ ৩০০০ বিঘা বনভূমিত উচ্ছেদ অভিযান চলোৱা হ'ব তাৰ বাবে ড্ৰোনৰ সহায়ত বিশেষ জৰীপ কৰা হৈছে কোন কোন প্ৰান্তত মানুহে কেনেধৰণে বসতি কৰিছে বনাঞ্চলৰ কিমান ভূমি বেদখল কৰি আছে বেদখলকাৰীৰ কবলত থকা প্ৰতিটো ভূমি বৰ্তমান সময়ছোৱাত উচ্ছেদ কৰি মুকলোৱা হ'ব তাৰ বাবে প্ৰশাসন সাজু হৈছে হাতত তালিকা লৈ এই মুহূৰ্তত আৰক্ষী নামি পৰিছে ফিল্ডত ড্ৰোনৰ সহায়ত বিশেষ জৰীপ আৰম্ভ হৈ গৈছে উৰিয়ামঘাটত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান লৈ আছে অভিযান এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এবাৰ নামনিৰ পাছত উজনি অসমত চলিবলৈ গৈ আছে উচ্ছেদ অভিযান ভয়ংকৰ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন উৰিয়ামঘাটত চলিব উচ্ছেদ অভিযান উৰিয়ামঘাটৰ ৩০০০ বিঘা বনভূমিত ড্ৰোনেৰে আৰম্ভ হৈ গ'ল জৰীপ কাৰ্যসূচী আৰম্ভ কৰাৰ পাছতে উচ্ছেদ অভিযান আৰম্ভ হ'ব অবৈধ দখলকাৰীৰ এতিয়া বুকু কপিবলৈ আৰম্ভ কৰিছে অবৈধ বেদখলকাৰীক আঁতৰাই পঠিওৱা হ'ব বিশেষ ড্ৰোনৰ সহায়ত বন বিভাগৰ জৰীপ ইতিমধ্যে আৰম্ভ হৈ গৈছে শেহতীয়া আপডেট আমি জনাই আছো গোলাঘাটৰ জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰিছে একাংশই নামনি অসমৰ পৰা গৈ ঢাপলি মেলিছে আপাৰ অসমত উত্তৰ পৰাত বিভিন্ন প্ৰান্তত ঢিং মৈৰাবাৰীৰ পৰা উৰিয়ামঘাটলৈ বাছ চলে আৰু বাছে বাছে বহু লোক গৈ মাটি দখল কৰিছে আৰু মাটি দখল কৰা প্ৰতিগৰাকী লোকক আঁতৰাই পঠিওৱা হ'ব অবৈধ দখলকাৰীৰ বাসগৃহত পৰিব বুলডোজাৰৰ কোব এফালৰ পৰা ভাঙি দিয়া হ'ব প্ৰতিটো ঘৰ আৰু তাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কাঢ়া নিৰ্দেশ দি দিছে যে উচ্ছেদ অভিযান চলি আছে আৰু চলি থাকিব তেতিয়ালৈকে উচ্ছেদ চলিব যেতিয়ালৈকে বেদখলকাৰীৰ কবলৰ পৰা মাটিবোৰ মুকলোৱা নহয় চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ভূমি দখল কৰা প্ৰতিগৰাকী লোকক আঁতৰাই পঠিওৱা হ'ব এয়া দেখিবলৈ পাইছে শেহতীয়া দৃশ্যাংশ উৰিয়ামঘাটৰ পৰিৱেশ বহু লোকে পকা ঘৰ পৰ্যন্ত সাজি থৈছিল এয়া বনাঞ্চলৰ ভূমি দখল কৰি থকা এই সকল লোক সকলোৰে ঘৰ ভাঙি দিয়া হ'ব অতি শীঘ্ৰেই জৰীপ কাৰ্যসূচী আৰম্ভ হৈ গৈছে এয়া আমি দেখুৱাইছো উৰিয়ামঘাটৰ শেহতীয়া পৰিস্থিতি বনাঞ্চলত চাওক তামোল গছ ৰুই এনেধৰণে এখন নিজৰ বাৰী কৰি সকলোবোৰ সাজু কৰি তেওঁলোকে বসতি কৰিছে এই সকলো বসতি আঁতৰাই পঠিওৱা হ'ব তাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু উৰিয়ামঘাটত ৩০০০ বিঘা মাটি দখল কৰি ৰাখিছে বনভূমি দখল কৰি ৰাখিছে এইসকল লোকে আমি দেখুৱাইছো উৰিয়ামঘাটৰ এই পৰিৱেশ দেখিবলৈ পাইছে বৰ্তমান সময়ছোৱাত উৰিয়ামঘাটত থকা অবৈধ বেদখলকাৰীক আঁতৰাই পঠিওৱাৰ বাবে প্ৰশাসন সাজু হৈছে আৰু নামনি অসমৰ পাছত এবাৰ উজনি অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে উজনিৰ কোন কোন প্ৰান্তত কিমান বেদখলকাৰী আছে সকলোকে আঁতৰাই পঠিওৱা হ'ব তাৰ বাবে চলিছে বিশেষ অভিযান নামনিৰ পিছত এবাৰ উজনিত বিশেষ উচ্ছেদ অভিযান চলিব উৰিয়ামঘাটৰ ৩০০০ বিঘা বনভূমিত ড্ৰোনেৰে আৰম্ভ কৰা হৈছে জৰীপ আৰু অবৈধ দখলকাৰীৰ বুকু কপি উঠিছে এতিয়া কাৰণ যথেষ্ট পকা ঘৰ তেওঁলোকে সাজি ৰাখিছিল সকলো ঘৰ ভাঙি দিয়া হ'ব বিশেষ ড্ৰোনৰ সহায়ত বন জৰীপৰ আৰম্ভ হৈছে জৰীপ কৰিছে বন বিভাগে গোলাঘাটৰ জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ একাংশই কৰিছিল আৰু এই ষড়যন্ত্ৰ বলি হ'বলৈ দিয়া নহ'ব কোনো অসমীয়া ষড়যন্ত্ৰ বলি কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বৃহৎ ইংগিত দি দিছে যে অসমতে অসমীয়া সংখ্যালঘু কৰিবলৈ বহুতে এনেধৰণৰ ষড়যন্ত্ৰ কৰিছে কিয় উৰিয়ামঘাটত গৈ বসতি কৰিছে এই সকল লোকে তেওঁলোক কোন ক'ৰ পৰা আহিছে তেওঁলোক স্থায়ীভাৱে কোন ঠাইৰ সকলো তদন্ত হ'ব বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিমান ঘৰ দেখিছে সকলো ঘৰ এফালৰ পৰা ভাঙি দিয়া হ'ব যিমান পকী ঘৰ আছে সকলো পকী ঘৰ ভাঙা হ'ব এফালৰ পৰা ঘৰ ভাঙি দিয়া হ'ব নামনিৰ পিছত এবাৰ উজনি অসমত সৰ্ববৃহৎ উচ্ছেদ চলিবলৈ গৈ আছে উৰিয়ামঘাটৰ ৩০০০ বিঘা বনভূমিত ড্ৰোনেৰে জৰীপ আৰম্ভ হৈ গৈছে গোলাঘাটৰ জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰিছে একাংশই এই ষড়যন্ত্ৰ কোনোপধ্যে ছাকচেছ হ'বলৈ দিয়া নহ'ব ঢিং মৈৰাবাৰীৰ পৰা উৰিয়ামঘাটলৈ বাছ চলে ঢিং মৈৰাবাৰীৰ বহু অবৈধ নাগৰিক গৈ উৰিয়ামঘাটত আশ্ৰয় লৈছে তেওঁলোকক আঁতৰাই পঠিওৱা হ'ব বাছে বাছে বহু লোক গৈ মাটি দখল কৰি আছে সকলো লোকক আঁতৰাই দিয়া হ'ব অবৈধ দখলকাৰীৰ বাসগৃহত পৰিব বুলডোজাৰৰ কোব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কাঢ়া নিৰ্দেশ দিছে আৰু এই নিৰ্দেশ পৰ্বে চলি আছে
বিশেষ জৰীপ এইবাৰ উজনি অসমত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান নামনিৰ পাছত এইবাৰ উজনি অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব উৰিয়াম ঘাটৰ 3000 বিঘা বনভূমিত ড্ৰোনেৰে জৰীপ আৰম্ভ হৈছে এই জৰীপ কাৰ্যসূচী কমপ্লিট হোৱাৰ লগে লগে ভয়ংকৰ ৰূপত উচ্ছেদ অভিযান চলিব কিছু ভাষ্য আছে এই মুহূৰ্তত শুনাব বিচাৰিছো জিলাৰ আমাৰ ধনশিৰি মহকুমাৰ প্ৰকৃতিয়ে আমাক যিটো এটা বিনন্দীয়া সৌন্দৰ্য প্ৰদান কৰিছিলে সেই সৌন্দৰ্যখিনি আজি কেইবছৰমানৰ পৰা অবৈধ বহিৰাগতৰ দখলত আমাৰ সেই প্ৰকৃতিৰ পৰিৱেশটো সম্পূৰ্ণভাৱে বিনষ্ট হৈ গৈছে যাৰ ফলশ্ৰুতিত আমাৰ এই অঞ্চলৰ প্ৰকৃতিৰ বাতানুকূল ধ্বংস হৈ গৈছে কেইদিনমানৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধনশিৰি মহকুমাৰ বানপীড়িত অঞ্চলৰ খবৰ ল'বলৈ আহোঁতে উৰিয়াম ঘাট অঞ্চলৰ বিষয়ে এটি বাতৰি প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছিল আমি সেই বাতৰিত যথেষ্ট আনন্দিত হৈছোঁ আমাৰ এই বনাঞ্চলত যিসকল 2010 চনৰ আগত বা পিছত যি হাৰত মানে বৃদ্ধি হৈছে জনসংখ্যা যিসকল দখলকাৰী আছে তেওঁলোকেও প্ৰশাসনে জৰীপৰ দ্বাৰা চিনাক্তকৰণ কৰি আমাৰ এই বনানীখন পূৰ্বৰ দ্বাৰা সুৰক্ষিত কৰি ৰাখিবলৈ আমি উৰিয়াম ঘাটবাসী অঞ্চল হিচাপে আমি দাবী জনাইছোঁ অসম চৰকাৰক বাৰে বাৰে আমি দাবী জনাই আহিছোঁ কাৰণ আমি সদৌ টাইম ছাত্ৰ সন্থাই কেইবাবাৰো স্মাৰকপত্ৰ দিয়া হৈছে যে অসমৰ চুকে কোণে যি অবৈধ বেদখল হৈছে এই বেদখলসমূহ মানে মুক্ত কৰিব লাগে আৰু আজি কিছুদিনৰ ধৰি লওক আমাৰ ধনশিৰি মহকুমাৰ বানপীড়িত অঞ্চলৰ যি দুৰ্গতিসমূহ কাৰণে আহিছিলে তেতিয়া আমি সদৌ টাইম ছাত্ৰ সন্থা বিষয়ববীয়াসকলে স্মাৰকপত্ৰ দিছিলে আৰু লগতে আমাৰ ধনশিৰিবাসী ৰাইজৰ দাবী জনাইছে যে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কাষত অবৈধভাৱে দখল কৰি আমাৰ বননীকৰণ যিখিনি আছে ধ্বংসযজ্ঞ চলাই আছে আমাৰ এখন দয়াং আছে দয়াঙৰ প্ৰাকৃতিক সৌন্দৰ্য গঠনটো নষ্ট হৈছে আমাৰ জনগাঁথনি ভয়াৱহ হ'ব এতিয়াই যদি আমাৰ উচ্ছেদ নকৰে ভৱিষ্যত দিনত আৰু এটা ভয়াৱহ ৰূপ ল'ব আমাৰ এই অঞ্চলটো সেয়েহে নাগালেণ্ডৰ পৰা অহাৰ যিটো চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰাও আহিছে অকল নগাঁও বুলি আমি দেখিব নোৱাৰোঁ আপোনাৰ নাগালেণ্ডলৈ ডাইৰেক্ট আপোনালোকে চাব আপোনালোকে যদি যায় নাগালেণ্ডলৈ আহিছে ত্ৰিপুৰাৰ পৰা গাঁৱৰ পৰাতো অহাটো বাদেই নগাঁৱৰ পৰা অহাৰ উপৰিও আপোনাৰ নাগালেণ্ডৰ চুবুৰীয়া নাগালেণ্ডৰ পৰা প্ৰকৃতি স্থান হিচাপে তাৰ পানীৰ পৰা যোৰহাট তিতাবৰ এনেকুৱা হৈ পঠিয়াবলৈ লাগিছে সেইকাৰণে আমি ভাবিছোঁ যে আমি দৌল সংগঠনে দাবী জনাইছোঁ যে এই অবৈধ যিসকল বেদখলকাৰী এই বেদখলকাৰীসকলক মানে উচ্ছেদ কৰিব লাগে আৰু খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কোনো ক্ষতি হ'ব নালাগে এইটো আমাৰ যি পৰিৱেশ আছিলে এই পৰিৱেশটো আপোনালোকে চাব এনেকুৱাকৈ আহে আমি প্ৰশাসনৰ সহায় নাপালে আমি একো কৰিব নোৱাৰোঁ কাৰণ তাত এনেকুৱাকৈ জুপুৰি ঘৰ বনায় আমি তবাক মানি যাওঁ যে এনেকুৱা জুপুৰি ঘৰ টিংঘৰ সৰু সৰু বনাবলৈ লৈ আমি জিলাৰ আমাৰ ধনশিৰি মহকুমাৰ প্ৰকৃতিয়ে আমাক যিটো এটা বিনন্দীয়া সৌন্দৰ্য প্ৰদান কৰিছিলে সেই সৌন্দৰ্যখিনি আজি কেইবছৰমানৰ পৰা অবৈধ বহিৰাগতৰ দখলত আমাৰ সেই প্ৰকৃতিৰ পৰিৱেশটো সম্পূৰ্ণভাৱে বিনষ্ট হৈ গৈছে যাৰ ফলশ্ৰুতিত আমাৰ এই অঞ্চলৰ প্ৰকৃতিৰ বাতানুকূল ধ্বংস হৈ গৈছে কেইদিনমানৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ধনশিৰি মহকুমাৰ বানপীড়িত অঞ্চলৰ খবৰ ল'বলৈ আহোঁতে উৰিয়াম ঘাট অঞ্চলৰ বিষয়ে এটি বাতৰি প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছিল আমি সেই বাতৰিত যথেষ্ট আনন্দিত হৈছোঁ আমাৰ এই বনাঞ্চলত যিসকল 2010 চনৰ আগত বা পিছত যি হাৰত মানে বৃদ্ধি হৈছে জনসংখ্যা যিসকল দখলকাৰী আছে তেওঁলোকেও প্ৰশাসনে জৰীপৰ দ্বাৰা চিনাক্তকৰণ কৰি আমাৰ এই বনানীখন পূৰ্বৰ দ্বাৰা সুৰক্ষিত কৰি ৰাখিবলৈ আমি উৰিয়াম ঘাটবাসী অঞ্চল হিচাপে আমি দাবী জনাইছোঁ অসম চৰকাৰক বাৰে বাৰে আমি দাবী জনাই আহিছোঁ কাৰণ আমি সদৌ টাইম ছাত্ৰ সন্থাই কেইবাবাৰো স্মাৰকপত্ৰ দিয়া হৈছে যে অসমৰ চুকে কোণে যি অবৈধ বেদখল হৈছে এই বেদখলসমূহ মানে মুক্ত কৰিব লাগে আৰু আজি কিছুদিনৰ ধৰি লওক আমাৰ ধনশিৰি মহকুমাৰ বানপীড়িত অঞ্চলৰ যি দুৰ্গতিসমূহ কাৰণে আহিছিলে তেতিয়া আমি সদৌ টাইম ছাত্ৰ সন্থা বিষয়ববীয়াসকলে স্মাৰকপত্ৰ দিছিলে আৰু লগতে আমাৰ ধনশিৰিবাসী ৰাইজৰ দাবী জনাইছে যে আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ কাষত অবৈধভাৱে দখল কৰি
আমাৰ বননীকৰণ যিখিনি আছে ধ্বংসযজ্ঞ চলাই আছে। আমাৰ এখন দয়াং আছে, দয়াঙৰ প্ৰাকৃতিক সৌন্দৰ্য গঠনটো নষ্ট হৈছে। আমাৰ জনগাঁথনি ভয়াৱহ হ'ব। এতিয়াই যদি আমাৰ উচ্ছেদ নকৰে ভৱিষ্যত দিনত আৰু এটা ভয়াৱহ ৰূপ ল'ব আমাৰ এই অঞ্চলটো। সেয়েহে নাগালেণ্ডৰ পৰা অহাৰ যিটো চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰাও আহিছে, অকল নগাঁও বুলি আমি দেখিব নোৱাৰোঁ। আপোনাৰ নগালেণ্ডলৈ ডাইৰেক্ট আপোনালোকে চাব।